আলফা স্বাধীনত আৰক্ষীৰ আণ্ডাৰ কভাৰ এজেণ্ট। আকৌ চাওক কি কৈছে মানস বৰগোহাঁয়ে। স্পেচিয়েল ব্ৰাঞ্চৰ SI হিচাপে মোক নিয়োগ কৰিছিলে 2021 চনত। মোক এটা বিশেষ মিছন দিয়া হৈছিলে। মিছনটো হৈছিলে কি আলফাৰ বিপক্ষে কাম কৰাৰ কাৰণে। প্ৰথম অৱস্থাৰ পৰা মোক কিছুমান নাটকীয় ৰূপত মোক প্ৰকাশ কৰিলে যাতে সংগঠনৰ লোকে মোৰ ওচৰলৈ যাব পাৰে আৰু মোৰ লগত যোগাযোগ স্থাপন কৰিব পাৰে। এবাৰ গ্ৰেপ্তাৰো কৰিছিলে, গ্ৰেপ্তাৰ কৰাৰ পাছত আকৌ পুনৰ এৰি দিছিলে। ঠিক তেনেধৰণে আমি দুবাৰ তিনিবাৰ তেনেকুৱা ধৰণৰ নাটক কৰিছিলোঁ। এইবাৰ চাওক 2023 নৱেম্বৰৰ এক দৃশ্য। আলফা স্বাধীনলৈ গৈ কি কৈছিল মানসে। চৰকাৰ প্ৰশাসনৰ অজস্ৰ বাধা নেওচি কেইবাদিনো বাদ কৰি বাই যোৱা 1 নৱেম্বৰ তাৰিখে পুৱতি নিশা মই সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ এটি ভ্ৰাম্যমাণ শিবিৰত আহি উপস্থিত হওঁ আৰু সংগঠনত যোগদান কৰোঁ। এইবাৰ চাওক 2022 15 আগষ্টৰ এক দৃশ্য। প্ৰাক্তন সেনাৰ অনুষ্ঠানত মানস বৰগোহাঁই। speed.com একচুৱেলি এটা এপছ আৰু ৱেবছাইট হৈ আছে বৰ্তমান। ই অকল মানে কি আমি ছাৰ্ভিচৰ কাৰণে নহয়, যিসকল নিবনুৱা আছে বৰ্তমান নিবনুৱাসকলৰ সংস্থাপনৰ বাবেও এইটো এটা মুকলি কৰি দিয়া হৈছে। আৰু লগতে যি ডিফেন্সৰ কাৰণে বিশেষভাৱে ডিফেন্স আৰু এম্বুলেন্সৰ কাৰণে আমি ফ্ৰী অফ কষ্টত মুকলি কৰিছোঁ। সেইবাবে আজি 15 আগষ্টৰ দিনটোত আমি এই এপছটো সকলোৰে মাজত মুকলি কৰি দিছোঁ। যুৱক একেজনেই মানস বৰগোহাঁই। একেজন যুৱকৰ তিনিটা ভিন্ন ৰূপ, এটা 2022, এটা 2023 আৰু এটা একেবাৰে শেহতীয়া 2024। ছাত্ৰ অৱস্থাত মেধাৱী গোলাঘাটৰ মানস বৰগোহাঁয়ে উচ্চতৰ মাধ্যমিকৰ দেওনা পাৰ হৈ 2019 গুৱাহাটীলৈ আহিছিল। গুৱাহাটীৰ এক ব্যক্তিগত শিক্ষানুষ্ঠানত অভিযান্ত্ৰিক পাঠ্যক্ৰম গ্ৰহণ কৰি স্নাতক উপাধি লোৱাৰ পূৰ্বে গাড়ীৰ ব্যৱসায় আৰম্ভ কৰিছিল মানস বৰগোহাঁয়ে। প্ৰথমে এটা ট্ৰেভেল এজেঞ্চি খুলিছিল মানসে। তাৰ পিছত মুকলি কৰিছিল গাড়ী যোগান আৰু প্ৰযুক্তিগত সহায়ৰ এটা বিশেষ এপ। সেনা আৰক্ষীক গাড়ীত যোগান ধৰিছিল মানসে। তাৰ পিছতেই অজ্ঞাত সংযোগত 2021 মানস বৰগোহাঁই নিযুক্ত হৈছিল পুলিচৰ আণ্ডাৰ কভাৰ এজেণ্ট হিচাপে। প্ৰশিক্ষণৰ পিছত মিছন আছিল আলফা স্বাধীনৰ শিবিৰত চোৰাংচোৱাগিৰিৰ। মানস বৰগোহাঁইৰ পিতৃয়েও ক'লে পুলিচত চাকৰি পাইছিল মানসে, ইউনিফৰ্ম চিলাবলৈ টকা নিছিল মোৰ পৰা। তেওঁ প্ৰথম আলফালৈ যাম বুলি এটা বিবৃতি দিছিলে। তাৰপিছতে DGP, তাৰপিছত এনেকৈ GP সিং, এনেকৈ ভাস্কৰজ্যোতি মহন্ত, এনেকৈ চবে মিলি তেওঁক মাতি নি বহু বজাইছিলে, কৈছিলে। কোৱাৰ পিছত তেওঁক কৈছিলে যে তোমাক সুবিধা দিম, মানে কিবা সংস্থাপন দিম, এনেকৈ ধৰণে কৈছিলে। কোৱাৰ পিছতে তাৰ কিছুদিনৰ পিছতে তেওঁক SI ৰূপত নিযুক্তি দিলে বুলি মোক জনাইছিলে। এইবাৰ আহিছোঁ কাহিনীৰ আন এক চৰিত্ৰ মানস চলিহাৰ প্ৰসংগলৈ। এইজন মানস চলিহা আৰক্ষীৰ গুপ্তচৰ বুলি মানস বৰগোহাঁই ধৰা পৰাৰ পিছত আলফা স্বাধীনে প্ৰেৰণ কৰা প্ৰথম ভিডিঅ'তে সাঙুৰ খাইছিল মানস চলিহা নামৰ যুৱকজন। মানস চলিহাই প্ৰশিক্ষণ দিছিল আৰক্ষীৰ আণ্ডাৰ কভাৰ এজেণ্টক। মঙলবাৰে আলফা স্বাধীনে প্ৰেৰণ কৰিলে অসম চৰকাৰ বুলি লিখা থকা বিলাসী স্কৰ্পিঅ'সহ মানস চলিহাৰ ফটো। গাড়ীখন হেনো 2022 বিক্ৰী কৰিছে মানসে। যিখন গাড়ী দেখাইছে সেইখন মই 2022 বিকা গাড়ী। আৰু আপোনালোকে গৈ সুধিব পাৰে গুৱাহাটী চচলৰ MD মটৰ্ছ আছে ছেকেণ্ড হেণ্ড গাড়ী, মই তাত বিকিলোঁ। আৰু মই কালি তেখেতক মই ফোন কৰি মই সুধিছোঁ যে আপুনি গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই নেকি। তেওঁ ক'লে যে যিজন মানুহে কিনিছে তেওঁ পইচাখিনি সম্পূৰ্ণ দিব পৰা নাই কাৰণে গাড়ীখন ট্ৰেন্সফাৰ কৰা নাই। কিন্তু 2021 ফটোখন ফেচবুকত নিজেই দিছিল মানস চলিহাই। এয়া মানসৰ ফেচবুক একাউণ্টৰ তথ্য। তেতিয়াই নিজৰ স্কৰ্পিঅ'ৰ নম্বৰ প্লেটত অসম চৰকাৰৰ ষ্টিকাৰ লগাইছিল এই যুৱকজনে। আৰক্ষীৰ গুপ্তচৰ মানস বৰগোহাঁইক চিনি নাপাওঁ বুলি কোৱা মানসে মঙলবাৰে সাংবাদিকক কৈছিল 2021 পৰা 2023 তেওঁ হেনো অসমতেই নাছিল। আৰু তেওঁ যিটো সময়ৰ পিৰিয়ডৰ কথা কৈছে 2021 পৰা 23 মই 2021 পৰা 23 মই অসমত নাই। কিন্তু নহয়, মানসৰ এই কথাও মিছা। 2021 পৰা 2023 অসমতেই আছিল মানস চলিহা। গুৱাহাটীৰ এই ব্যক্তিগত শিক্ষানুষ্ঠানৰ পৰা অভিযান্ত্ৰিক শিক্ষা লোৱা কিন্তু পেছাত মূলতঃ মাছ আৰু পাচলি ব্যৱসায়ী মানস চলিহাই সেই সময়ছোৱাত অসমৰে বিভিন্ন প্ৰান্তত চলাই আছিল মাছ পাচলিৰ ৰমৰমীয়া ব্যৱসায়। এয়া তাৰেই প্ৰমাণ। এই সকলো তথ্য খুদ মানস চলিহাৰে ফেচবুক একাউণ্টৰ পৰা সংগ্ৰহ কৰা।
অথচ চতুৰ মানস চলিহাৰ মতে তেওঁ হেনো কোনোবা মাল্টিনেশ্যনেল কোম্পানীৰ অভিযন্তা। মই ইঞ্জিনিয়াৰিং পাছ কৰি মই বহুজাতিক কনচাল্টিং ফাৰ্মত চাকৰি কৰিছোঁ আৰু বিশেষকৈ আমি বহুজাতিক আমাৰ যিটো চাকৰি সেইটো আমি গভৰ্ণমেণ্টৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ DPR বনোৱা তেওঁলোকৰ প্ৰজেক্ট মনিটৰিং ইউনিটৰ আমি কাম কৰোঁ। অভিযন্তা মানস চলিহাই মানস বৰগোহাঁই সহ অসম আৰক্ষীৰ বিশেষ শাখাৰ এনে বহু আণ্ডাৰ কভাৰ এজেণ্টক দিছিল কাৰিকৰী প্ৰযুক্তিৰ প্ৰশিক্ষণ। মানসে কি শিকাব সেয়া তেওঁক শিকাই দিছিল শীৰ্ষ আৰক্ষী বিষয়াই। এই সমগ্ৰ কাহিনীক্ৰম বৰ জটিলো নহয়। আৰক্ষী উগ্ৰপন্থীৰ যুদ্ধত বিপক্ষ শিবিৰত গুপ্তচৰ প্ৰেৰণৰ প্ৰক্ৰিয়া তেনেই স্বাভাৱিক। এইবাৰ যেনিবা সকলো কথা মুকলি হৈ গ'ল। ফলশ্ৰুতিত জীৱন বিপন্ন হ'ল আৰু এজন অসমীয়াৰ। আলফা স্বাধীনৰ সংবিধান মতে মানস বৰগোহাঁইৰ শাস্তি মৃত্যুদণ্ড। সেইখিনিতে পৰেশ বৰুৱালৈ সকলোৰে আহ্বান, মানসক মৃত্যুদণ্ড নিদিব। ব্যুৰ' ৰিপৰ্ট NKTV+।